ঘৰখন খালী কৰি গ'লগৈ আজি চিকেন বিৰিয়ানী বনাম বুলি ভাবিছোঁ। সেয়ে প্ৰথমতে বিৰিয়ানী মছলাখিনি ৰেডি কৰি লৈছোঁ। তাৰপিছত প্ৰথমতে চিকেনখিনি কিন্তু মেৰিনেট কৰি থ'ম। ইয়াতে নিমখ, হালধি, আদা নহৰুৰ পেষ্ট, অকণমান চিকেন মছলা, তাৰপিছত বিৰিয়ানীৰ মছলা যিখিনি মই বনালোঁ, দৈ, মিঠাতেল, এইখিনি গোটেইখিনি সানি পিনে থৈ দিম আৰু কমেও আধা ঘণ্টামানৰ কাৰণে থৈ দিম এনেকৈ মেৰিনেট কৰি। তাৰপিছতহে মই বনাই ল'ম। এইখিনি মেৰিনেট কৰা হোৱাৰ পিছত মই প্ৰথমতে বিৰিয়ানীৰ পিঁয়াজখিনি ভাজি লৈছোঁ একেবাৰে ৰঙচুৱাকৈ। আৰু এইটোক দেখিছেনে দেখা নাই, পূৰা মিল্কমেড খাই আছে। আৰু এয়া আমাৰ পিঁয়াজখিনি ভজা হৈ গ'ল। তাৰপিছত এতিয়া প্ৰথমতে কেৰাহী এটাত পিঁয়াজ আৰু বিলাহী দি পিনে অকণমান মেৰিনেট কৰি থোৱা মাংসখিনি বনাই লৈছোঁ। ইয়াৰে গ্ৰেভি বনাই ল'ম। তাৰপিছত এতিয়া ডাঙৰ কুকাৰটোত পানী অলপমান দি ইয়াতে নিমখ, তেল, তেজপাত, গোটা গৰম মছলা, ধনিয়াৰ পাত দি পিনে চাউলকেইটা, বিৰিয়ানী চাউলকেইটা 70% মান সিজাই ল'ম। আৰু আপোনালোকে জানেই সকলোৱে বিৰিয়ানী বনাবৰ কাৰণে, কিন্তু মই কেনেকৈ বনাইছোঁ সেয়াইহে অলপমান দেখাই দিছোঁ। আৰু তাৰপিছত যেতিয়া চাউলকেইটা অলপমান সিজি গ'ল 70%, তেতিয়া এতিয়া লেয়াৰ দিছোঁ। আৰু প্ৰথমতে চাউল দিলোঁ, তাৰপিছত আপোনাৰ এই চিকেন গ্ৰেভিখিনি দিলোঁ, তাৰপিছত কণীকেইটা দি দিলোঁ, তাৰপিছত আকৌ চাউলখিনি দিলোঁ, তাৰপিছত ইয়াৰে ওপৰত আকৌ চিকেন গ্ৰেভিখিনি দিলোঁ, তাৰপিছত আকৌ কণী কেইটামান দি দিলোঁ। মুঠতে তেনেকৈ লেয়াৰটো দি দিছোঁ। আৰু একেবাৰে শেষত এতিয়া ভাজি যে থৈ দিছিলোঁ পিঁয়াজখিনি, সেইখিনি দি দিম ওপৰত। তাৰপিছত কেশৰ ভিজাই থৈ দিছিলোঁ গাখীৰত, সেইখিনি দি দিলোঁ। তাৰপিছত কেইটামান খিচমিচ দি দিলোঁ। তাৰপিছত 1 চামুচ একেবাৰে ঘি দি দিছোঁ ইয়াতে। যদি পুদিনাৰ পাত থাকিলে হয় ন, আৰু বেছি ভাল লাগিলে হয়, ধুনীয়া গোন্ধ ওলালে হয় পুদিনাৰ পাত থাকিলে, কিন্তু নাছিলে মোৰ তাত। আৰু আধা ঘণ্টাৰ পিছত আমাৰ ইয়াত চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। লগতে কিন্তু মই ৰাইতাও বনাইছোঁ। আৰু বিলোৱা কামটো মই বৌক দিছোঁ যে প্লিজ বিলাই দিয়া, কাৰণ বিলাব যে মই ইমান বেছি টান পাওঁ ন, সেইকাৰণে মই তেখেতক কৈছোঁ যে তোমাৰ এতিয়া কামটো হ'ল বিলোৱা, গতিকে বিলোৱা তুমি এতিয়া। এই চলি কোৱা টেষ্টি হৈছে, কোৱা কেনেকৈ টেষ্টি? হে টেষ্টি ন টেষ্টি নৰি ৰূপা বেয়া নহয়, মজালৈ কৰবা গুড। গোলকে কাটি ময়ে বনাইছোঁ, ধুনীয়া হৈছে। অকণমান মই তেৰাকে বহি আছোঁ। আৰু আজি ৰাতিপুৱা 5:30মান বজাত এয়া দাদা বৌহঁত ঘৰলৈ যাব ওলাইছে। তেখেতসকলৰ 6:30 বজাত ট্ৰেইন আছে। হাজবেণ্ডে থৈ আহিব এতিয়া ষ্টেচনলৈকে। মানে এইখিনি টাইমত ইমান বেছি বেয়া লাগিছে ন, বহুত বেছি দুখ লাগিছে। এইকেইদিন ঘৰখন পূৰা মানে ভৰ্তি হৈ আছিল ন, আজি পূৰা ঘৰখন খালী হৈ গ'ল আৰু সিহঁতে, কাৰণ তাইৰো পৰীক্ষা, মোৰো পৰীক্ষা আহি আছে। 20 তাৰিখমানৰ পৰাই চাগে পৰীক্ষা তাইৰো। সেইকাৰণে এতিয়া ট্ৰেইনত যাব দিল্লীলৈকে। দিল্লীৰ পৰা আৰু ৰাতি সিহঁতৰ ফ্লাইট আছে, গতিকে ফ্লাইটত যাব। সেইখিনি ৰাতি 12টামান বজাত চাগে আজি ঘৰে পাব। পিছে মোৰ ঘৰখন খালী হৈ গ'ল, সেইকাৰণে অলপ বেছি মানে বেয়া লাগিল আৰু। বাৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল পাইছে এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, বাই।